Hello everyone, welcome back to my another mini vlog. আজি বহুত দিনৰ মূৰত এটা মিনি ব্লগ বনাবলৈ ওলাইছো। ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। মোৰ পিছে খবৰ খাতি ইমান ভাল নহয়। এয়া যোৱাকালি মাৰ ঘৰলৈ গৈছিলো, গৈ ভৰিত পৰি একদম ভৰি ফুলাই লৈ আহিছো। কিন্তু যিয়ে নহওক কাম কৰিবই লাগিব। কেকৰ অৰ্ডাৰ এটা আছিলে, কেকটো জলদি ৰেডি কৰি ললো। ৰেডি কৰি এইটো কেকটো তাৰ পিছত ঘৰত মামাহঁত আহিছিলে, এফালে মামাহঁতক বিদায় দিলো। বিদায় দি লৈ আমিও দুপৰীয়া খোৱা বোৱা কৰিলো। কৰি আহি ৰেষ্টুৰেণ্টত বহিলো, যিহেতু কাম কৰিবই লাগিব যিমানেই যি নহওক কিয়। এফালে কাষ্টমাৰো আছিলে আৰু এইবোৰ আমাৰ ৰেষ্টুৰেণ্টৰ মানুহ। এতিয়া সব মোবাইলত ব্যস্ত, মাজে মাজে অকণমান এনেদৰে টাইম পাছ হৈ যায়। তো যিয়ে নহওক, বাকী আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে। আৰু এয়া চাওকচোন, কাম শেষ কৰি ওপৰলৈ আহিছোঁ ৰুমলৈ। আৰু সিহঁতকেইটাই মানে ইমান অপেক্ষাৰে মোৰ কাৰণে বাট চাই আছে। দিনটোৰ যিমানখিনি কষ্ট ভাগৰ থাকে এইখিনি যেন চব ইয়াতেই শেষ হৈ যায়। আপোনালোকৰ ঘৰত বাৰু কাৰ ঘৰত এনেদৰে ডগছবিলাকে বা যিকোনো পেটে এনেকৈ ৱেইট কৰি থাকে কামৰ পৰা অহাৰ পৰা জনাবচোন। তো আজিৰ ভিডিঅ'টো ইমানতে আছিলে। বাই বাই।